আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম। বিশেষকৈ আজিৰ খবৰ হৈছে আমাৰ শিক্ষক কৰ্মচাৰীসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকে স্কিপ নকৰি এইফালে আমাৰ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব আৰু নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে এখন নিউজ পেপাৰৰ হেডলাইনত আমাৰ শিক্ষক কৰ্মচাৰীসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ পাব্লিছ হৈছে। ইয়াত লিখিছে শিক্ষা হেতু এপৰ বিসংগতি দূৰ নকৰাকৈ শাস্তিমূলক ব্যৱস্থা। অনিয়মীয়া উপস্থিতিত ধুবুৰী জিলাত 387 শিক্ষকৰ দৰমহা কৰ্তন। নিশ্চয় আপোনালোকে স্কিমত প্ৰত্যক্ষ কৰিছে যে শিক্ষা হেতু এপৰ বিসংগতি দূৰ নকৰাকৈ আপোনাৰ অসম চৰকাৰ বা শিক্ষা বিভাগে আপোনাৰ ধুবুৰী জিলাৰ আমাৰ শিক্ষক কৰ্মচাৰীসকলৰ 387 শিক্ষকৰ দৰমহা কৰ্তন কৰাৰ কথা ইয়াত উল্লেখ কৰিছে আৰু নিশ্চয়কৈ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম গোটেইখিনি খবৰ। আপোনালোকে স্কিপ নকৰি সকলোৱে ভিডিঅ'টো চাই থাকিব আৰু ইয়াৰ পাছত কৈছে যে শিক্ষা বিভাগৰ সিদ্ধান্তক বাতিল কৰিবলৈ দাবী সন্মিলিত শিক্ষক মঞ্চৰ আৰু সন্মিলিত শিক্ষক মঞ্চৰ এটা গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰিছে যে আপোনাৰ শিক্ষা হেতু এপৰ বিসংগতি দূৰ নকৰাকৈ শাস্তিমূলক ব্যৱস্থা কৰি আমাৰ ধুবুৰী জিলাৰ 387 শিক্ষকৰ দৰমহা কৰ্তন কৰাত আমাৰ সন্মিলিত শিক্ষক মঞ্চই এটা গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰিছে। ইয়াত কৈছে যে আপোনাৰ শিক্ষা হেতু এপৰ অনিয়মীয়া উপস্থিতিৰ বাবে ধুবুৰী জিলাত 387 গৰাকী শিক্ষকৰ দৰমহা কৰ্তনত নিৰ্দেশ দিয়া হৈছে আৰু জিলাখনৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক আদিত্য কুমাৰ শৰ্মাই শিক্ষকসকলৰ দৰমহা কৰ্তন কৰিবলৈ নিৰ্দেশ দিছে। ইয়াত কৈছে যে আপোনাৰ ধুবুৰী জিলাৰ 387 গৰাকী শিক্ষকৰ দৰমহা কৰ্তন নিৰ্দেশ দিছে বুলি ইয়াত উল্লেখ কৰিছে আৰু জিলাখনৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক আদিত্য কুমাৰ শৰ্মাই সেইখিনি নিৰ্দেশ জাৰি কৰিছে বুলি ইয়াত উল্লেখ কৰিছে আৰু যোৱা 9 এপ্ৰিলত এই শিক্ষকসকলৰ উপস্থিতিত শিক্ষা হেতু এপত লাভ নকৰাৰ বাবে তেওঁলোকৰ দৰমহা কৰ্তন কৰিবলৈ সংশ্লিষ্ট আহৰণ আৰু বিতৰণৰ বিষয়া আপোনাৰ DDO সকলক বিদ্যালয়সমূহৰ পৰিদৰ্শক গৰাকীয়ে নিৰ্দেশ দিছে বুলি ইয়াত উল্লেখ কৰিছে। নিশ্চয়কৈ এটা গুৰুত্বপূৰ্ণ খবৰ আমাৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে, যিহেতু আপোনাৰ শিক্ষা হেতু এপৰ বিসংগতি দূৰ নকৰাকৈ যিহেতু আমাৰ সেইসকল শিক্ষক কৰ্মচাৰীৰ অনুপস্থিতিটোৰ বাবে তেখেতসকলৰ দৰমহা কৰ্তন কৰাৰ আপোনাৰ শিক্ষক সন্মিলনীৰ তৰফৰ পৰা গুৰুত্বপূৰ্ণভাৱে তেখেতসকলে দাবী উত্থাপন কৰিছে যে এইখিনি নিৰ্দেশ বাতিল কৰিবৰ কাৰণে। আৰু ইয়াৰ পাছত কৈছে যে আৱশ্যক আৰ্জিত ছুটি, শিশু যতনৰ ছুটি আৰু ফকতীকালীন ছুটি অথবা BEd ডেপুটেশ্যনত থকা শিক্ষকসকলৰ দৰমহা কৰ্তন নকৰিবলৈ বিদ্যালয়সমূহৰ পৰিদৰ্শক গৰাকীয়ে সংশ্লিষ্ট আপোনাৰ DDO সকলক নিৰ্দেশ জাৰি কৰিছে আৰু যিসকল শিক্ষক কৰ্মচাৰী আৰ্জিত ছুটি লৈছে আৰু শিশু যতনৰ বাবে ছুটি লৈছে আৰু ফকতীকালীন বাবে ছুটি অথবা আপোনাৰ BEd ডেপুটেশ্যনত যিসকলে শিক্ষক কৰ্মচাৰী আছে সেই সকলৰ আপোনাৰ দৰমহা কৰ্তন নকৰিবৰ কাৰণেও নিৰ্দেশ জাৰি কৰিছে বুলি কৈছে আৰু সেই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ প্ৰতিবেদন আপোনাৰ DDO সকলে সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত দাখিল কৰিব লাগিব বুলি নিৰ্দেশটোত স্পষ্ট কৰা হৈছে। আনহাতে 387 গৰাকী শিক্ষকৰ দৰমহা কৰ্তন কৰিবলৈ দিয়া সেই নিৰ্দেশক ক্ষোভ প্ৰকাশ কৰিছে সদৌ অসম সন্মিলনী শিক্ষক মঞ্চৰ আৰু ইয়াত উল্লেখ ক্ষোভ প্ৰকাশ কৰিছে যে আপোনাৰ সদৌ অসম সন্মিলনী শিক্ষক মঞ্চই 387 গৰাকী শিক্ষকৰ দৰমহা কৰ্তন কৰাক লৈ আৰু সেই বিবৃতিত এই মঞ্চৰ মুখ্য সভাপতি আপোনাৰ ৰঞ্জিত বৰঠাকুৰ আৰু মুখ্য সম্পাদক উৎপল চক্ৰৱৰ্তীয়ে কৈছে যে 387 গৰাকী শিক্ষকৰ দৰমহা কৰ্তনৰ নিৰ্দেশ এক সম্পূৰ্ণ অবিবেচকহীন কাণ্ড আৰু নিৰ্দেশটোত স্বাক্ষৰকাৰী বিষয়াগৰাকীক কোনো ধৰণৰ কৈফিয়ত থলভ নকৰাকৈ পোনে পোনে দৰমহা কৰ্তন কৰিবলৈ নিৰ্দেশ দিছে আৰু সেয়া দ্য আছাম চাৰ্ভিচ ইজ আপোনাৰ ডিচিপ্লিন এণ্ড এফিল ৰুলছৰ 1964 আৰু 311 বিধিৰ উলংঘ কৰিছে বুলি ইয়াত উল্লেখ কৰিছে আৰু আউখালৰ সৃষ্টি কৰা দৰমহাৰ কৰ্তন নিৰ্দেশ অতি শীঘ্ৰে বাতিল কৰিবলৈ দাবী উত্থাপন কৰি শিক্ষক মঞ্চই কয় যে শিক্ষা হেতু এপৰ বিসংগতি আপোনাৰ নিৰাময় নকৰাকৈ লোৱা শাস্তিমূলক পদক্ষেপৰ পৰা বিপৰীতে শিক্ষক মঞ্চই অনিচ্ছা সত্ত্বেও গণতান্ত্ৰিক আন্দোলন কৰাৰ বিকল্প নাথাকিব। ইয়াত নিশ্চয়কৈ তেখেতসকলে এটা গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰিছে যে আপোনাৰ 387 গৰাকীৰ যিখিনি দৰমহা কৰ্তন কৰাক লৈ আৰু তেখেতসকলে সেইসকল শিক্ষক কৰ্মচাৰীক দৰমহা কৰ্তন নকৰিবলৈ বা সেইখিনি বাতিল কৰিবলৈ তেখেতসকলৰ নিৰ্দেশক বাতিল কৰিবলৈ তেখেতসকলে গুৰুত্বপূৰ্ণভাৱে ইয়াত দাবী উত্থাপন কৰিছে আৰু মুখ্য সভাপতি বৰঠাকুৰ আৰু মুখ্য সম্পাদক চক্ৰৱৰ্তীয়ে কয় যে জিলা
জিলা আৰু সমজিলাসমূহত শিক্ষক বিষয়াসকলে শিক্ষা হেতু এপত উপস্থিতিৰ পঞ্জীয়ন কৰিবলৈ সক্ষম নোহোৱা শিক্ষকৰ দৰমহা কৰ্তন কৰিবলৈ তৎপৰ হৈ পৰিছে আৰু এইসকল শিক্ষা বিষয়াই শিক্ষাৰ্থীৰ সমস্যা সমাধানৰ যিমান তৎপৰ হ'ব লাগিছিলে তাৰ দুগুণ তৎপৰ শিক্ষকসকলৰ দৰমহা কৰ্তনৰ মনোযোগ দিয়াটোহে গৰিহণাযোগ্য আৰু সেই শ্ৰেণীৰ বিষয়াই আজি পৰ্যন্ত বিদ্যালয় শৈক্ষিক কেলেণ্ডাৰখন যোগান ধৰাত ব্যৰ্থ হৈছে আৰু শিক্ষাৰ্থী তথা বিদ্যালয় কেন্দ্ৰিক সমস্যা সমাধান কৰিব পৰা নাই কিন্তু শিক্ষকৰ দৰমহা কৰ্তন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰি দক্ষতা প্ৰদৰ্শন কৰিছে আৰু তেওঁলোকে কয় যে শিক্ষা হেতু এপত ছফ্টৱেৰ বিসংগতিত এই উপস্থিতিৰ সন্দৰ্ভত ধৰা পৰা গুৰুত্বপূৰ্ণ আন বিসংগতি তথা আসোঁৱাহসমূহ সবিস্তাৰে বিভিন্ন সময়ত চৰকাৰী পক্ষৰ সৈতে হোৱা আলোচনাৰ উত্থাপন কৰি আহিছে আৰু বিভিন্ন সময়ত হোৱা আলোচনা মঞ্চই স্পষ্ট কৰি দিছে যে আসোঁৱাহসমূহ নিৰাময় নকৰা পৰ্যন্ত শিক্ষকসকলৰ ওপৰত যাতে কোনো ধৰণৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা নহয় আৰু ইয়াৰ বিপৰীতে চৰকাৰী এই কৰ্তৃপক্ষই দৰমহা কৰ্তনৰ বাবুকি প্ৰদান কৰি শিক্ষাবৰ্ষৰ আৰম্ভণিতে শৈক্ষিক পৰিৱেশ বিনিষ্ট কৰিব বিচাৰিছে আৰু নতুন শিক্ষাবৰ্ষৰ আৰম্ভ হোৱাৰ পূৰ্বৰ পৰাই বৰ্তমানলৈকে শিক্ষা হেতু এপত শিক্ষকসকলৰ উপস্থিতি দি আহিছে আৰু ভৱিষ্যতেও দি থাকিব কিন্তু শিক্ষা হেতু এপৰ আসোঁৱাহ নিৰাময় সমিতিৰ প্ৰতিবেদন ৰাজহুৱা নোহোৱা পৰ্যন্তত অনুসৰণমূলক ব্যৱস্থা গ্ৰহণ কৰাটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয় তেওঁলোকে সেই সন্দৰ্ভত কৈছে যে প্ৰাথমিক স্তৰৰ পৰা উচ্চতৰ মাধ্যমিক স্তৰলৈকে শ্ৰেণীসমূহত আৰম্ভ হৈছে যদিও নামভৰ্তিৰ প্ৰক্ৰিয়া অন্ত পৰা নাই আৰু দশম আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ শেষ হৈছে এনে অৱস্থাত ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত কৰ পৰা দিয়া হ'ব আৰু এতিয়াও মূল্যায়ন মণ্ডলসমূহত উঠৰ বহিৰ মূল্যায়ন চলি আছে আৰু মূল্যায়নজনিত কামত বৃহৎ সংখ্যক শিক্ষক নিয়োজিত হৈ থকাৰ পৰিণতিত শিক্ষকৰ উপস্থিতি হ্ৰাস হোৱাটো স্বাভাৱিক আৰু সেইদৰেই বহু ঠাইত পঞ্চায়ত নিৰ্বাচনত মাষ্টাৰ ট্ৰেইনিঙত একাধিক শিক্ষক জড়িত হৈ আছে আৰু এনেবোৰ কাৰণত বিদ্যালয়ৰ শিক্ষকৰ উপস্থিতি হ্ৰাস পোৱাটো স্বাভাৱিক আৰু সেয়েহে তেওঁলোকৰ ধুবুৰী জিলাত 387 গৰাকী শিক্ষকৰ দৰমহা কৰ্তন কৰিবলৈ নিৰ্দেশ দিয়া কাৰ্যক কঠোৰ বাকাৰে গৰিহণা দিছে খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ যিহেতু আমাৰ শিক্ষক কৰ্মচাৰীসকলৰ কাৰণে কাৰণ শিক্ষক কৰ্মচাৰীসকলৰ দৰমহা কৰ্তন কৰিছে যিহেতু যিসকল শিক্ষক কৰ্মচাৰী শিক্ষা হেতু এপত উপস্থিতি বা এটেণ্ডেঞ্চ দিয়া নাই বা এটেণ্ডেঞ্চ পোৱা নাই সেইসকল শিক্ষক কৰ্মচাৰীৰ বাবেই অসম চৰকাৰৰ শিক্ষা বিভাগৰ যিখিনি সিদ্ধান্ত লৈছে আৰু সেই সিদ্ধান্ত খুবেই এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত আমাৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে আৰু সেই সিদ্ধান্তখিনি আপোনাৰ আমাৰ সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ পৰা তেখেতসকলে দাবী উত্থাপন কৰিছে যে যিখিনি সিদ্ধান্ত ধুবুৰী জিলাত লৈছে 387 গৰাকী শিক্ষকৰ দৰমহা কৰ্তন কৰাৰ বিষয়টো আৰু সেই নিৰ্দেশখিনি বাতিল কৰিবৰ কাৰণে আমাৰ সেই সন্মিলনী মঞ্চৰ বিষয়ববীয়াসকলে দাবী উত্থাপন কৰিছে আৰু প্ৰতিগৰাকী শিক্ষক কৰ্মচাৰী যাতে নেকি সাৱধান হওক যিহেতু শিক্ষা হেতু এপত যিখিনি বিসংগতি আছে সেই বিসংগতি দূৰ নকৰা পৰ্যন্ত আমাৰ শিক্ষক কৰ্মচাৰীৰ ওপৰত কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰিবলৈ অসম চৰকাৰৰ ফালৰ পৰা বা শিক্ষা বিভাগৰ পৰা নিৰ্দেশ দিয়াৰ পাছতো যদি সেইদৰে যদি আমাৰ শিক্ষক কৰ্মচাৰীৰ ওপৰত যদি সেইদৰে যদি শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰি সেইসকল শিক্ষক কৰ্মচাৰীক যদি দৰমহা কৰ্তন কৰে তেনেহ'লে এইসকল শিক্ষক কৰ্মচাৰী নিশ্চয়কৈ সমস্যাত পৰিব আৰু সেইবাবে এই যিখিনি সমস্যা আছে মানে আমাৰ শিক্ষা হেতু এপত যিখিনি আসোঁৱাহ আছে সেই আসোঁৱাহখিনি দূৰ কৰিবৰ কাৰণে বা সেই আসোঁৱাহখিনি দূৰ কৰাৰ পাছতহে যাতে নেকি এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমাৰ সদৌ অসম সন্মিলনী শিক্ষক মঞ্চৰ পৰা দাবী উত্থাপন কৰিছে আৰু তেখেতসকলে আৰু এটা কথাও উল্লেখ কৰিছে যিহেতু শিক্ষক কৰ্মচাৰীসকলক আপোনাৰ চৰকাৰী অন্য কামতো নিয়োজিত হৈ থাকে আৰু সেই নিয়োজিত হৈ থকাৰ বাবে হয়তো শিক্ষা হেতু এপত শিক্ষক কৰ্মচাৰীসকলৰ এটেণ্ডেঞ্চ হয়তো কমিব পাৰে বুলি তেখেতসকলে উল্লেখ কৰিছে আৰু সেইবাবে যিসকল আমাৰ শিক্ষক কৰ্মচাৰীসকলৰ দৰমহা কৰ্তন কৰা ধুবুৰী জিলাৰ আমাৰ আৰু উচ্চপদস্থ বিষয়াই নিৰ্দেশ দিছে সেইখিনি বাতিল কৰিবৰ কাৰণে তেখেতসকলক সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ পৰা দাবী উত্থাপন কৰিছে আৰু প্ৰতিগৰাকী শিক্ষক কৰ্মচাৰীয়ে যাতে নেকি সাৱধান হওক আপোনালোকে সময়মতে শিক্ষা হেতু এপৰ এটেণ্ডেঞ্চ দিয়াৰ চেষ্টা কৰক অন্যথা হয়তো আপোনালোকৰ দৰমহা কৰ্তন কৰিব পাৰে আৰু সেই ধৰণৰ ব্যৱস্থা অসম চৰকাৰে গ্ৰহণ কৰিছে আৰু সেইবাবে আপোনালোকে সাৱধানেৰে কাম কৰক বা সাৱধানেৰে আপোনালোকে সময়মতে বিদ্যালয়ত উপস্থিত থাকি এটেণ্ডেঞ্চ দিবলৈ চেষ্টা কৰক আৰু এয়া নিশ্চয়কৈ আমাৰ শিক্ষক
কৰ্মচাৰী কৰি আহিছে আৰু ভৱিষ্যতলৈ কৰি যাব, এটেণ্ডেন্স দি থাকিব। কিন্তু সেইদৰে যদি পদকখিনি আমাৰ শিক্ষক কৰ্মচাৰীসকলৰ লগত বা শিক্ষক কৰ্মচাৰীসকলৰ সমস্যাখিনি যদি নুবুজি তেখেতসকলৰ দৰমহাক ডাইৰেক্টলি যদি গঠন কৰিবলৈ যায়, তেনেহ'লে আমাৰ শিক্ষক কৰ্মচাৰীসকলৰ সমস্যা আহি পৰিব। আৰু সেইবাবে যাতে নেকি আমাৰ উচ্চ পদস্থ বিষয়াসকলেও, শিক্ষা বিভাগৰ বিষয়াসকলেও যাতে নেকি চিন্তা কৰে আমাৰ সেইসকল শিক্ষক কৰ্মচাৰীৰ দৰমহাখিনি তেখেতসকলৰ কিয় এটেণ্ডেন্স দিয়া নাই এইখিনি সমস্যা নজনা পৰ্যন্ত যাতে নেকি তেখেতসকলৰ দৰমহা গঠন নকৰে সেই আশা কৰিলো। আৰু প্ৰতিগৰাকী শিক্ষক কৰ্মচাৰী যাতে নেকি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব। নমস্কাৰ, জয় আই অসম।